এয়া হৈছে পুত্ৰধৰ জনগোষ্ঠীৰ সাজ পোছাক প্ৰতিযোগিতাৰ উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা। আমাৰ পুনৰবাৰ নামসমূহ গাই দিছো। সেকেন্ড ৰানাৰ আপ কণ্টেষ্টেণ্ট নাম্বাৰ 23 নমিতা সূত্ৰধৰ। ফাৰ্ষ্ট ৰানাৰ আপ ভূমিকা সূত্ৰধৰ কণ্টেষ্টেণ্ট নাম্বাৰ 25 আৰু উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 15 ডেইজি ৰাভা। প্ৰথমবাৰ আয়োজন কৰিছে, গতিকে প্ৰথমবাৰতে ইমানখিনি প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু ইমান বেছি টেলেণ্টেড আমি সকলোকে পাইছো। গতিকে প্ৰতি পুৰস্কাৰ যেহেতু আমাৰ তিনিটাহে আছে, আমাৰ কিছুমান 1-2 নাম্বাৰৰ কাৰণে ইফাল সিফাল হৈ যায় আৰু কিন্তু প্ৰতিযোগিতা বুলি ক'লে ঠিক তেনেকুৱাই হয়। গতিকে মই এইখিনি ক'ব বিচাৰিছো যিসকলে আমাৰ অংশগ্ৰহণ কৰিছে বহুত বহুত ধন্যবাদ জনাইছো। আগন্তুক আপোনালোকক নৱবৰ্ষত আমি আকৌ পাম বুলি আশা ৰাখিছো। তেখেতো 2024 বৰ্ষৰ ৰাভা ৰাচন শ্ৰেণী গোগৰ কম্পিটিশ্যনত উইনাৰ হৈছিলে। ফাৰ্ষ্ট ৰানাৰ আপ হয়, ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলে। গতিকে তেখেতকো দুআষাৰমান ক'বৰ বাবে আমাৰ প্ৰতিযোগীসকলক অনুৰোধ জনাইছো। হেল্ল', নমস্কাৰ। প্ৰথমে মই নিজৰ চিনাকি দি লৈছোঁ। মোৰ নাম জ্যোতিৰ্ময় সূত্ৰধৰ, মই কাছাদলৰ নিবাসী। এইবাৰ যি ৰাভা আছং ছাত্ৰ সাহিত্য পৰিষদৰ অন্তৰ্গত যি ৰাচং শ্ৰেণী দৰাই আৰু ৰাচং শ্ৰেণী গাবৰ হৈছিলে, তাত মই ফাৰ্ষ্ট ৰানাৰ আপ আছিলোঁ ৰেন্দু বিন্দু হাছু মাকৰি। আৰু এইবাৰ যি হৈ গ'ল দুধনৈ বাইশ উৎসৱ, তাত মই মিষ্টাৰ টেলেণ্ট হিচাপে পাইছিলোঁ। গতিকে তাৰে মোৰ কিছু অভিজ্ঞতা মই ক'ব বিচাৰোঁ। আমাৰ আজিৰ এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তেওঁলোকৰ যি প্ৰতিভাবোৰ ইমান বেছি বিকাশ হৈছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু এনেকুৱা নহয় যে কোনোবাই কম বেছি কৰিছে, সকলোৰে ইমান ধুনীয়া কৰিছে। কিন্তু প্ৰতিযোগিতা বুলি ক'লে মই আপোনালোকক জনাইছোৱে আমাৰ তিনিটাহে পুৰস্কাৰ, গতিকে 3জন মানুহ আমি চিলেকশ্যন কৰিব লাগে, সেইটো আমাৰ কাৰণে বহুত ক'ব গ'লে কঠিন। তথাপি প্ৰতিযোগিতা যিহেতু আমি তাৰ মাজৰ পৰা 3জন বাছি উলিয়াব লাগিব আৰু সেই 3জন আমি বাছি উলিয়াইছোঁ। গতিকে আমাৰ প্ৰতিযোগীসকল যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে অকণমান মনটো বেয়া নকৰিব, কাৰণ এইখন মঞ্চত তেওঁলোকে যদি উইনাৰ হোৱা নাই বা কিবা এটা টাইটেল পোৱা নাই, এইখন মঞ্চৰ পৰা তেওঁলোকে শিকি লওক আৰু নেক্সট যিটো মঞ্চ হ'ব সেই মঞ্চখনত তেওঁলোকে যাতে প্ৰিপেয়াৰ কৰে যে সেইখন মঞ্চত মই কিবা নহয় কিবা কৰিম। তো এনেকৈ যদি আগবাঢ়ি যায় তেতিয়াহ'লে নিজৰ জীৱনটো আগবাঢ়ি যাব বুলি মই ভাবোঁ আৰু সেইখিনিয়ে মই ক'ব বিচাৰিম। ধন্যবাদ। হয়, এইখিনিতে আমাৰ বিচাৰক মহোদয় জ্যোতিৰ্ময় সূত্ৰধৰ ডাঙৰীয়া, তেখেতৰ যোনটো টেলেণ্ট, তেওঁ খুব ধুনীয়া ডান্স কৰিছিলে, সেইখিনি আমাক অলপ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। সময় খুবেই কম, গতিকে অকণমান সময় নালাপাৰা গানটো লগাই দিব। সকলোৱে নিশ্চয় চাইছে আমাৰ নালাপাৰা আপিগ গোগাসক গীতটি বৰ্তমান অসমৰ ৰাইজে মোক খুবেই আঁকোৱালি লৈছে। বৰ্তমান 2.3 নে 4 কৰোৰ ভিউজ গৈছে। গতিকে মই ৰাচং শ্ৰেণী গাভৰুতো সেই টেলেণ্টটোৱে দেখুৱাইছিলোঁ। গতিকে যদি অকণমান সময়, যিহেতু সময় আমাৰ হাতত নাই আৰু একক নৃত্য প্ৰতিযোগিতা আছে, গতিকে অকণমান সময় নালাপাৰা আপিগ গীতটি লগাই দিব। এইটোৱে আছিল আমাৰ নালাপাৰা গীতটি, সকলোৱে নিশ্চয় আঁকোৱালি লৈছে। গতিকে অকণমান মই নাচি দিলোঁ। ধন্যবাদ। যিহেতু সময় আমাৰ হাতত একেবাৰে নাই আৰু একক নৃত্য প্ৰতিযোগিতা আছে,
গতিকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।